মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই আনন্দৰাম বৰুৱা একাডেমীৰ দ্বাৰা প্ৰকাশিত অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 4 নম্বৰ অধ্যায় তাৰে অনুশীলনী 4.1 প্ৰশ্নকেইটা আমি এই ভিডিঅ'ত আলোচনা কৰিম। ইয়াতে আমাৰ 4টা প্ৰশ্ন আছে, 5টা প্ৰশ্ন আছে 1ৰ পৰা 5লৈকে। আমি 1 নম্বৰটো প্ৰথমত সমাধান কৰোঁ। 1 নম্বৰত কৈছে তলৰ সংখ্যাবোৰৰ পূৰ্ণ ঘনত প্ৰকাশ কৰা। আমি 1 নম্বৰৰ 1টো লৈছোঁ। এক নম্বৰত আমাৰ দিয়া আছে 1। 1টো যদি আমি পূৰ্ণ ঘনত প্ৰকাশ কৰোঁ তেতিয়াহ'লে 1ৰ পূৰ্ণ ঘনটো হ'ব 1ৰ পূৰ্ণ ঘন ইকুৱেল টু 1 কিউব, অৰ্থাৎ 1 কিউব হ'ব। আৰু 1 কিউব যদি আমি ভাঙি দিওঁ 1 ইনটু 1 ইনটু 1 ইকুৱেল টু 1 পোৱা যাব। তেতিয়াহ'লে 1ৰ পূৰ্ণ ঘন হ'ব 1 কিউব, নাইবা আমি 1 বুলি লিখিব পাৰিম। তাৰপিছত 2 নম্বৰটো আমাৰ 2 নম্বৰত দিয়া আছে 10। তো 10ক আমাৰ কি কৰিব লাগিব? পূৰ্ণ ঘন কৰিব হ'লে 10ৰ পূৰ্ণ ঘন ইকুৱেল টু আমি 10 কিউব বুলি লিখিব লাগিব। অৰ্থাৎ ওপৰত 3 দিলেহে কি হয়? ঘন হয়। তো তেতিয়াহ'লে আমি এইটো ভাঙি দিওঁ 10 ইনটু 10 ওপৰত 3 দিয়া মানে হ'ল সংখ্যাটো একেই সংখ্যাটো 3 বাৰ পূৰণ হ'ব। তেতিয়াহ'লে ইয়াত আমাৰ কিমান হ'ব? ইয়াত আমাৰ 10 3টা পূৰণ হ'লে আমাৰ 1000 হ'ব। কাৰণ ইয়াতে 3টা শূন্য আছে, 3টা শূন্য দি আৰু 1 3টা পূৰণ কৰিলে একেই হ'ব। তাৰপিছত 3 নম্বৰত আছে আমাৰ 15। 15ৰ পূৰ্ণ ঘন এটা হ'ব আমাৰ 15 কিউব, আৰু 15 কিউব মানে হ'ল 15 ইনটু 15 ইনটু 15। এই 3টা পূৰণ কৰিব লাগিব। 3টা যদি আমি পূৰণ কৰোঁ, এই 3টা পূৰণ কৰিলে আমি কি পাওঁ চাওঁ হা। এই দুটা পূৰণ কৰি আমি পাওঁ 225, আৰু তাৰ লগত 15 পূৰণ কৰিলে কিমান হ'ব? তো 225 আৰু 15, 5 5 গুণ 25ৰ 5 হাতত 2, 5 দুগুণে 10 আৰু 2 12ৰ 2 হাতত 1, 5 দুগুণে 10 আৰু 1 11, 1 5 গুণ 5, 1 দুগুণে 2 আৰু 1 দুগুণে 2। তো 5 ইয়াত 7 3 আৰু 3, কিমান পালোঁ আমি? এইখিনি পূৰণ কৰি পালোঁ 3375। গতিকে এইখিনি হ'ব পূৰ্ণ ঘন। তাৰপিছত আমি 3 নম্বৰ কৰিলোঁ। এতিয়া 4 নম্বৰটো আমি কৰোঁ। 4 নম্বৰত আমাৰ দিয়া আছে 72। তো 72 ইমানৰ পূৰ্ণ ঘন হ'ব, পূৰ্ণ ঘন 72 কিউব হ'ব। তো 72 কিউব মানে হ'ল 72 ইনটু 72 ইনটু 72। তো ইয়াতে আমাৰ এই 3টা পূৰণ কৰিব লাগিব। তো 72 আমি পূৰণ কৰোঁ। 2 দুগুণে 4, 2 7 গুণ 14, আৰু 7 দুগুণে 14ৰ 4, 7 7 গুণ 49 আৰু 1 50 হ'ব ইয়াতে। তেতিয়াহ'লে 4 8 1 5। আকৌ আমাৰ 72 লগত পূৰণ কৰিব লাগিব। 72 2 4 গুণ 8, 2 8 গুণ 16ৰ 6 হাতত 1, 2 1 গুণ 2 1 3, 2 5 গুণ 10, 7 4 গুণ 28ৰ 8 হাতত 2, 7 8 গুণ 56 আৰু 2 58ৰ 8 হাতত 5, 7 1 গুণ 7 5 12ৰ 2 হাতত 1, আৰু 7 5 গুণ 35 আৰু 1 36। তেতিয়াহ'লে 8 14ৰ 4, 12ৰ 2 3 7 3। গতিকে আমি কিমান পালোঁ? 37 32 আৰু 48। এইখিনি আমাৰ হ'ব পূৰ্ণ ঘন। এতিয়া 5 নম্বৰটো আমি লৈছোঁ। 5 নম্বৰত আছে 5 নম্বৰটো হ'ল 1000। 1000 তো 1000 হ'লে 1000ৰ পূৰ্ণ ঘন হ'ব কি? 1000 কিউব। তেতিয়াহ'লে এইটো 3 বাৰ পূৰণ হ'ব, অৰ্থাৎ 1000 পূৰণ 1000 পূৰণ আকৌ 1000। তো এতিয়া আমাৰ ইয়াতে ডাইৰেক্ট
আমি কৰিব পাৰোঁ যে 1 তিনিটা আছে, তিনিটা 1 পূৰণ কৰিলে হ'ব 1 আৰু শূন্য গোটেইকেইটা দিব লাগিব। গতিকে শূন্য হ'ব 9টা, তিনিটা আকৌ তিনিটা আকৌ তিনিটা, এইটো হ'ব পূৰ্ণ ঘন। এতিয়া 6 নম্বৰত আমাৰ আছে 1 0 10,000 আছে। 10,000ক যদি আমি পূৰ্ণ ঘন কৰোঁ তেতিয়াহ'লে 10,000 কিউব হ'ব। তো 10,000 কিউব আমি 3বাৰ পূৰণ কৰিব লাগে। 10,000ক 10,000 আকৌ 10,000, তেনেকৈ আমি 1 লিখিম, তাৰপিছত শূন্য দিম আমি এনেকৈ 12টা, চাৰিটা কৈ আছে 1 2 3 4 1 2 3 4 1 2 3 4, এনেকৈ আমাৰ হ'ব এইটো পূৰ্ণ ঘন। তাৰপিছত আমি 7 নম্বৰটো লৈছোঁ। 7 নম্বৰত আমাৰ আছে 7 নম্বৰত আছে -8। তো -8ৰ পূৰ্ণ ঘন হ'ল -8 কিউব। তেতিয়াহ'লে এইটো আমাৰ 3বাৰ পূৰণ হ'ব, -8 ইনটু -8 ইনটু -8, মাইনাছ থকাৰ কাৰণে ব্ৰেকেট দিব লাগে। তো এতিয়া আমি এইকেইটা পূৰণ কৰিম। 8 8 গুণ 64, মাইনাছে মাইনাছে প্লাছ হ'ল, আকৌ -8ৰ লগত পূৰণ হ'ব। তো 64 8, 8 4 গুণ 32ৰ 2 3 হাতত, 8 6 গুণ 48 আৰু 3 1 50, 512। তো -512 হ'ব, আৰু মাইনাছে ইয়াতে প্লাছ ৰৈ গ'ল। তো মাইনাছে প্লাছে পূৰণ হ'লে মাইনাছ হ'ব। এতিয়া 7 নম্বৰটো হ'ল, এতিয়া আমাৰ 8 নম্বৰত আমাৰ দিয়া আছে -13। তো -13 কিউব। এতিয়া -13 ইনটু -13 ইনটু -13। তো আমি জানো 13 পূৰণ কৰিলে 169 হয়, আৰু মাইনাছ মাইনাছ প্লাছ, আৰু 13 লগত পূৰণ হ'ব -13। এতিয়া 1 6 9 আৰু 13 পূৰণ কৰোঁ আমি। 3 9 গুণ 27ৰ 7 হাতত 2, 3 6 গুণ 18 আৰু 2 20ৰ 0, 3 1 গুণ 3 1 4 4 2 5, 1 9 গুণ 9, 1 6 গুণ 6, 1 1 গুণ 1, 7 9 5 6 11 1 2। তেতিয়াহ'লে আমি কিমান পাৰোঁ? -2197। এইটো আছিল আমাৰ 8 নম্বৰ। এতিয়া 1ৰ 9 নম্বৰটো আমি কৰোঁ। 1ৰ 9 নম্বৰত আছে আমাৰ -20। -20 আমি কিউব কৰিলোঁ, ঘন কৰিলোঁ। তাৰপিছত -20 ইনটু -20 ইনটু -20। এতিয়া আমি শৰ্টকাট কৰি দিম এইটো। 2 2 4, 4 2 8। তো মাইনাছ মাইনাছ প্লাছ, আকৌ প্লাছে মাইনাছে মাইনাছ হ'ব, আৰু শূন্য 3টা দিলে হ'ব। ইয়াতে এইখিনি হ'ব ঘন। এতিয়া 10 নম্বৰটো আমি কৰি চাওঁ। 10 নম্বৰত আমাৰ দিয়া আছে -21। তো এইটো আমি ঘন কৰিম। -21ক কিউব কৰিলোঁ, তাৰপিছত এইটো 3বাৰ পূৰণ হ'ব। -21 ইনটু -21 ইনটু -21। এতিয়া আমি জানো 21 21 পূৰণ কৰিলে হয় 441, মাইনাছ মাইনাছ প্লাছ, আকৌ -21ৰ লগত পূৰণ হ'ব। তো 441ৰ লগত যদি আমি 21 পূৰণ কৰোঁ, 1 1 গুণ 1, 1 4 গুণ 4, 1 4 গুণ 4, 2 1 গুণ 2, 2 4 গুণ 8, আকৌ 2 4 গুণ 8, 1 6, 8 4 12ৰ 2, 8 1 9। তেতিয়াহ'লে আমি কিমান পালোঁ? -9261। গতিকে এইটো হ'ব ঘন। তো এইখিনি আছিল 1 নম্বৰ প্ৰশ্নকেইটা সমাধান। এতিয়া আমি 2 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰোঁ। আমাৰ 2 নম্বৰ প্ৰশ্নটোত দিয়া আছে, দেখুওৱা যে তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন সংখ্যা। তেতিয়াহ'লে ইয়াত আমি 1 নম্বৰটো লৈছোঁ। আমাৰ 1 নম্বৰত দিয়া আছে 64। তো 64টো পূৰ্ণ ঘন হিচাপে আমাৰ প্ৰকাশ কৰিব লাগে। তো 64ৰ কি কি উৎপাদক আছে আমি উলিয়াই লওঁ। 64 আমি মৌলিক সংখ্যাৰে হৰণ কৰিব লাগে, অৰ্থাৎ আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি আছিলে? 2। তো 2ৰ দ্বাৰা আমি হৰণ কৰিম। যেনেকৈ 2 আছিলে, 3 আছিলে, 5 7 11 13
17 এইবিলাক মৌলিক সংখ্যা হয়, এইবিলাকেৰে হৰণ কৰিব লাগিব। প্ৰথমত যদি 2 যায় তেতিয়াহ'লে 2 কৰিব লাগিব। তো 2 কৰিলে 3 যাব 6 ভিতৰত আৰু 4 ভিতৰত যাব 2 আকৌ 2 কৰো আমি 2 3 ভিতৰত এবাৰ 1 বাছে, আকৌ 12 হ'ব, 12 ভিতৰত 6 2 কৰিলে আকৌ 8 যাব, 2 কৰিলে 4 2 হৰণ কৰিলে আকৌ 2 যাব। তেতিয়াহ'লে আমি পালো কি ইয়াতে 2 2 2 2 2 2 2 6টা পাইছো। তো তিনিটা লৈ আমি কিউব কৰিম। তো 2 কিউব আকৌ 2 কিউব। তেতিয়াহ'লে ইয়াতে 2 দুগুণে 4 কিউব হ'ব, অৰ্থাৎ এইটো 64ক আমি ঘন সংখ্যা হিচাপে প্ৰকাশ কৰিলো। তাৰপিছত আমি 2 নম্বৰটো লৈছো। 2 নম্বৰত আমাৰ আছে 125 125 ইয়াক আমি উৎপাদক কৰো। 5ৰে হৰণ কৰিলে 12 ভিতৰত 2 আকৌ 2 বাছে, 25ৰ ভিতৰত 5 আকৌ 5ৰে দিলে 5 হ'ব। তেতিয়াহ'লে 125ৰ হ'ব 5 পূৰণ 5 পূৰণ 5। তেতিয়াহ'লে 5 তিনিটা হৈছে, এতিয়া আমি 5 কিউব বুলি লিখিব পাৰি। যে 125ৰ ঘন হ'ল 5 কিউব, পূৰ্ণ ঘন হ'ব এইটো। তাৰপিছত আমি 3 নম্বৰটো লওঁ। 3 নম্বৰত আমাৰ দিয়া আছে 343 343। তো 343 আমি হৰণ উৎপাদক উলিয়াও। এতিয়া 3ৰে ইয়াক হৰণ কৰিলে যাব না নাই, 2ৰেতো নাযায়, অযুগ্ম সংখ্যা। এতিয়া যদি 3ৰে আমি কৰো 3 এবাৰ নাযায়, 3ৰে নাযায়, তেতিয়াহ'লে 3ৰ পিছত 5ৰেও নাযাব, 7ৰে আমি দি চাওঁ। 7 34ৰ ভিতৰত যাব 4 4 6 গুণ 4 7 গুণ 28, তেতিয়াহ'লে বাছে 6 63, 4 9 গুণ কি 7 9 গুণ 63, আকৌ 7ৰে দিলে যাব 7 তেতিয়াহ'লে 7 আমি 3 পালো, 7 পূৰণ 7 পূৰণ 7। তেতিয়াহ'লে 7ৰ কিউব হ'ব এইটো, পূৰ্ণ ঘন হ'ল। তাৰপিছত 4 নম্বৰ আছে আমাৰ এইটো হ'ব আমাৰ কি দিয়া আছে 1728। আমি ইয়াতে এইবোৰত লিখি থওঁ। therefore 64 পূৰ্ণ ঘন হয়, পূৰ্ণ ঘন হয়। আকৌ এইটো 125 পূৰ্ণ ঘন হয়। তাৰপিছত 3 নম্বৰটো 343 পূৰ্ণ ঘন হয়। এতিয়া আমি 4 নম্বৰটো উলিয়াম। তো 1728, তো এইটোক আমি 2ৰে হৰণ কৰো। 2ৰে হৰণ কৰিলে 8 বাৰ 17ৰ ভিতৰত 1 বাছে, 12ৰ ভিতৰত আকৌ 6 যাব 4 আকৌ 2ৰে দিলে 4 3 2 আকৌ 2ৰে দিওঁ 2 2 এবাৰ 6 আকৌ 2ৰে দিলে 2 21ৰ ভিতৰত দিব লাগিব, কাৰণ ইয়াতে 2ৰ ভিতৰত যায় শেষ হৈ যায়, এবাৰ যায়। তেতিয়াহ'লে তাৰ পিছৰ সংখ্যাটো যদি নাযায় তেতিয়াহ'লে আমাৰ কি কৰিব লাগিব, 0 এটা দিব লাগিব। এতিয়া 21 বুলি ধৰিব লাগিব। 21ৰ ভিতৰত 10 যাব, 1 আছে, 16ৰ ভিতৰত 8 2ৰে দিলে 5 4 আকৌ 2ৰে দিলে 2 1 বাছে, 14ৰ ভিতৰত 7 এতিয়া 27ৰ ভিতৰত 2 নাযায়, 3ৰে দিলে 9 3ৰে দিলে 3 তেতিয়াহ'লে আমি ইয়াতে পালো 2 পাইছো 3টা, আকৌ 3টা 2 কিউব ইনটু 2 কিউব ইনটু 3 কিউব ডাইৰেক্ট লিখিলো। এতিয়া আমি এইকেইটা পূৰণ কৰিম। 2 2 4 4 3 12, অর্থাৎ 12 কিউব আমি লিখিম। তো 12 কিউব হল। তেতিয়াহ'লে কিউব হৈছে যদি পূর্ণ ঘন হয়, therefore 1728 পূর্ণ ঘন হয়। তাৰপিছত আমাৰ 5 নম্বৰত আমাৰ দিয়া আছে 1331। তো 1331 এর উৎপাদক কি হবো আমি লিখে লও। 1331
ইয়াত 2 নাযায় 3 দি চাওঁ 3 12 ভিতৰত এবাৰ 12 ভিতৰত 4 বাৰ 1 বাছে 13 ভিতৰত যদি ইয়াতে আমাৰ হেৰি হ'ল 12 3 দিলে 3 4 গুণ 12 13 পৰা 12 গ'লে 1 বাছে 13 হয় আকৌ আৰু এবাৰ আৰু 1 বাছে তেতিয়াহ'লে 11 ভিতৰত নাযায় 3 নিদিওঁ 5 নাযাব 7 দি চাওঁ আমি 7 দিলে এবাৰ তেতিয়াহ'লে 6 বাছে 9 বাৰ নাযায় 7 নাযায় 7 পিছত 11 11 দিলে 11 যাব 13 ভিতৰত এবাৰ 2 বাছে 23 ভিতৰত যাব 2 বাৰ 22 হয় 11 আকৌ 1 বাছে 11 ভিতৰত এবাৰ আকৌ 11 দিলে 11 বাৰ যাব তেতিয়াহ'লে আমি ইয়াত পালো কিমান 11 11 আৰু 11 তেতিয়াহ'লে ইয়াত আমাৰ 11 কিউব হ'ব তো পূৰ্ণ ঘন হ'ল therefore 1331 পূৰ্ণ ঘন হয় 6 নম্বৰটো আমি কৰি চাওঁ 6 নম্বৰত আছে 4913 তো 4913 এই সংখ্যাটো আমি উৎপাদকত ভাঙিব গ'লে তেতিয়াহ'লে ইয়াক আমাক কিহেৰে হৰণ কৰিব লাগিব উৎপাদকত ভাঙিব গ'লে এই সংখ্যাটোক আমাক 17ৰে হৰণ কৰিব লাগে 17ৰে হৰণ কৰিলে যাব 2 বাৰ 8 বাৰ আৰু 9 বাৰ আকৌ 17ৰে হৰণ কৰিলে যাব 17 বাৰ তেতিয়াহ'লে ইয়াত আমি ইয়াৰ উৎপাদকত আমি কি পালো 17 × 17 × 17 তিনিবাৰ পালো অৰ্থাৎ 17 কিউব হ'ব তেতিয়াহ'লে ইয়াত এই যেটো সংখ্যা আছে 4913 এটো পূৰ্ণ ঘন হয় আমি হেৰি লওঁ 7 নম্বৰটো 7 নম্বৰত আমাৰ দিয়া আছে 27000 তো 27000 হলে 27000 ইয়াক যদি আমি ভাঙো 3 দিলে 9 বাৰ আৰু 3টা শূন্য আকৌ 3 দিলে 3 বাৰ 3টা শূন্য 3 দিলে 1000 হ'ব এতিয়া যদি 2ৰে ভাঙি যাওঁ 500 2ৰে ভাঙিলে 250 আকৌ 2ৰে যদি দিওঁ 2ৰে দিলে আমাৰ হেৰি হ'ব 125 এতিয়া 5ৰে দিলে হ'ব 25 আৰু 5ৰে দিলে হ'ব 5 তেতিয়াহ'লে আমি ইয়াতে 5 3টা 2 3টা আৰু 3 3টা পাইছো তেতিয়াহ'লে এইটো পূৰ্ণ ঘন হ'ব অৰ্থাৎ 2 কিউব × 3 কিউব × 5 কিউব তেতিয়াহ'লে 2 3 গুণ 6 5 7 30 অৰ্থাৎ 30ৰ কিউব হ'ব এইটো তো আমি লিখিব পাৰো therefore 27000 পূৰ্ণ ঘন হয় এতিয়া আমি 8 নম্বৰটো লৈছো 8 নম্বৰত আমাৰ আছে 9261 তো 9261 যদি আমি হেৰি কৰো তেতিয়াহ'লে ইয়াৰ উৎপাদক উলিয়াই লওঁ 9261 কিহেৰে হৰণ দিম আমি 2ৰে তো নাযাব 3ৰে দিলে ইয়াতে যাব আমাৰ 30 বাৰ 9ৰ ভিতৰত 3 বাৰ 92 ধৰিব লাগিব কাৰণ তাৰ পিছত সংখ্যাটো যেটো আছে এটোত নাযায় 92 30 বাৰ 2 বাছে 26ত যাব 3 8 গুণ 24 3ৰে যাব তেতিয়াহ'লে 3ৰে আমি দি চাওঁ 3ৰে ইয়াতে 30 শূন্য 26ৰ ভিতৰত 3 8 বাৰ যাব 2 বাছে 21ৰ ভিতৰত 7 বাৰ আকৌ 3ৰে দিলে 10 বাৰ 2 বাৰ 9 বাৰ আকৌ 3ৰে দিলে 3 বাৰ 10ৰ ভিতৰত 1 বাছে 12ৰ ভিতৰত 4 বাৰ আকৌ 3 বাৰ এতিয়া 3ৰে নাযায় 7ৰে যাব 7ৰে 9 বাৰ 4 বাৰ আৰু 9 বাৰ 7ৰে দিলে 7 বাৰ তেতিয়াহ'লে আমি পালো 3 কিউব আৰু 7 কিউব তেতিয়াহ'লে 3 7 গুণ 24 3 7 গুণ 21 21ৰ কিউব হ'ব এইটো তেতিয়াহ'লে আমাৰ যেটো সংখ্যা দিয়া আছে এই সংখ্যাটো কি হ'ব পূৰ্ণ ঘন therefore 9261 পূৰ্ণ ঘন হয় এইটো কৰিলো এতিয়া আমি 9 নম্বৰটো লৈছো 9 নম্বৰত আমাৰ দিয়া আছে 1ৰ পিছত আমাৰ 6টা শূন্য 5টা 6টা তেতিয়াহ'লে ইয়াৰ পূৰ্ণ ঘন হ'ব কি ইয়াক আমি এনেদৰে লিখিব পাৰো যে আমাৰ 100 × 100 কাৰণ আমি 1000 পূৰণ কৰিলে হ'ব কিমান 10 লাখ হ'ব
ইয়াতে 10 লাখ হয়। গতিকে ইয়াত 3টা শূন্য আছে, আমি 3টা শূন্যকৈ ভাগ কৰি দিলো এনেকে। তেতিয়াহ'লে ইয়াৰে ঘনমূল আমি 1000 ঘনমূল আমি 10 পাইছিলো আৰু 1000 ঘনমূল 10। এতিয়া আমি এনেকে ভাগ কৰি ল'ব পাৰো। তাৰপিছত 10 10 গুণ 100 কিউব হ'ব। গতিকে এই সংখ্যাটো যিটো দিয়া আছিলে এইটো এটা পূৰ্ণ ঘন সংখ্যা হয়। therefore 1 6টা শূন্য দি এই সংখ্যাটো পূৰ্ণ ঘন হয়। তাৰপিছত আমি 10 নম্বৰটো লওঁ। আমাৰ 10 নম্বৰত দিয়া আছে 10 নম্বৰত দিয়া আছে আমাৰ 117649 তো এইটো সংখ্যা আমি যদি কৰো উৎপাদক কৰো 117649, তেতিয়াহ'লে এই সংখ্যাটো আমাৰ কিহেৰে হৰণ যাব আমি চাই লওঁ। 3ৰে দিলে 3 বাৰ, 17ৰ ভিতৰত 3 5 গুণ 15 2 বাছে, 26ৰ ভিতৰত 8 বাৰ, আকৌ 2 বাছে 24ৰ ভিতৰত যায় 3ৰে। 3ৰে আমি দিল 3 বাৰ, 17 2 বাছে 27 11 3 বাৰ 27ৰ ভিতৰত 9 বাৰ, 3ৰে দিলে ইয়াতে 3 বাৰ, 2 বাছে 27ৰ ভিতৰত 9 বাৰ, 6ৰ ভিতৰত 2 বাৰ, 4ৰ ভিতৰত এবাৰ নাযায়, এইটো 3ৰে নাযায়। তেতিয়াহ'লে আমি কিহেৰে চাম? 7ৰে চাওঁ। 7 এবাৰ, 4 বাছে 7 6 গুণ 42, 48ৰ 42 হ'ল, তেতিয়া 5 বাছে 56, 7 8 গুণ 56, তাৰপিছত যায়। তো 7ৰে দি চাওঁ আমি 7 যাব একবাৰ, 4 বাছে 47ৰ ভিতৰত 6 বাৰ, 47 5 বাছে 56 8 বাৰ যাব, তাৰপিছত 4ৰ ভিতৰত নাযায় 0, 49ৰ ভিতৰত 7 বাৰ। আকৌ 7ৰে দিওঁ 7 2 14 দুবাৰ, 2 বাছে 28, 7 4 গুণ 28, 0 আহিব এবাৰ। এতিয়া 7ৰে আকৌ দিওঁ 7 3 গুণ 21, 7 3 গুণ 21 হলে 3 বাৰ গ'ল, 3 বাছে 30ৰ ভিতৰত 4 বাৰ, 2 বাছে 21ৰ ভিতৰত 3 বাৰ। এতিয়া আকৌ 7ৰে দিলে 7 49, আকৌ 7ৰে দিলে 7 বাৰ। তেতিয়াহ'লে আমি ইয়াতে 7 পালো, কিমানটা 7ৰ কিউব পালো 2টা, 3টা কৈ ল'লে, তো 7 × 7 কিউব, 7 7 গুণ 49, তো 49ৰ কিউব। therefore 117649 পূৰ্ণ ঘন হয়, এতিয়া আমি 11 নম্বৰটো লওঁ। আমাৰ 11 নম্বৰত দিয়া আছে 54872, 54872। তো এইটো সংখ্যাটো আমি পূৰ্ণ ঘন উলিয়াম। 54872 2ৰে দিলে 2 বাৰ, 7 বাৰ, 4 বাৰ, 3 বাৰ, 6 বাৰ, আকৌ 2ৰে দিলে এবাৰ, 3 বাৰ, 14ৰ ভিতৰত যাব 7 বাৰ, এবাৰ 8 বাৰ, আকৌ 2ৰে দিলে 6 বাৰ, 8 বাৰ, 5 বাৰ, আকৌ 18ৰ ভিতৰত 9 বাৰ। এতিয়া 2ৰে নাযায়, 3ৰে চাওঁ আমি। 3ৰে 2 বাৰ, 25ৰ ভিতৰত 3 8 বাৰ, 3 8 গুণ 24, 1 বাছে 19, 19ৰ ভিতৰত নাযায়। তেতিয়াহ'লে আমাৰ অন্য সংখ্যাৰে দিব লাগিব। 3ৰে নগ'লে আমাৰ 7ৰে চাব লাগিব। 7ৰে দিলে 7 68ৰ ভিতৰত যাব 9 বাৰ, 61, তেতিয়া বাচিব 5 55, তেতিয়া হ'ব 7 7 গুণ 49 69, 7ৰেও নাযায়। তেতিয়াহ'লে আমাৰ অন্য সংখ্যাৰে চাব লাগিব। তেতিয়া এই সংখ্যাটো আমাৰ 19ৰে হৰণ যাব, 19ৰে দিওঁ আমি। 19ৰে দিলে ইয়াতে 19 3 বাৰ যাব, 3 19 গুণ 57 হয়। তো 57 68ৰ পৰা যদি 57 বাদ যায় তেতিয়াহ'লে ইয়াত 1 11 বাচিব। তো 11 আৰু তাৰপিছত আছে 5, তো 105ৰ ভিতৰত 15ৰ ভিতৰত 19ৰে কিমান বাৰ যাব? তো 19 5 গুণ 95 হয়,
আৰু 19 6 গুণ 19 6 গুণ কিমান হ'ব 120 পৰা আমাৰ 6 বাদ দিলে 14 তো ইয়াতে আমাৰ হেৰি বাৰ যাব 115 ভিতৰত 6 বাৰ যাব তো 6 এক বাচিব 114 হয় তেতিয়া 1 বাচিব 1 হলে 19 তেতিয়ালে এবাৰ যাব আকৌ 19 এৰে দিলে 19 বাৰ যাব তেতিয়ালে আমি কিমান পালো ইয়াতে 2 3টা পালো 19 3টা পালো তো 2 ৰ কিউব আৰু 19 ৰ কিউব তেতিয়ালে আমাৰ কি হ'ব 2 19 গুণ 38 কিউব হ'ব therefore 54872 পূৰ্ণ ঘন হয় এতিয়া আমি 12 নম্বৰটো লৈছো -7 to 9 -7 to 9 ৰ মাইনাসটো পিছত দিম এটো পূৰ্ণ ঘন হয় না নাই আমি পৰীক্ষা কৰি চাও 3 ৰে দিলে 3 ৰে দিলে ইয়াতে যাব দুবাৰ এক বছৰ 12 ৰ ভিতৰত 4 বাৰ আকৌ ইয়াতে 3 বাৰ আকৌ 3 ৰে দিলে 8 বাৰ আৰু এবাৰ আকৌ 3 ৰে দিলে ইয়াতে যাব দুবাৰ 21 ৰ ভিতৰত 7 বাৰ 3 ৰে দিলে 9 বাৰ আকৌ 3 ৰে দিলে 3 বাৰ তো ইয়াতে 3 আমি পালো দুটা গ্ৰুপত ভাগ কৰিলো তো মাইনাস কি হ'ব মাইনাস থাকি যাব ইয়াতে 3 কিউব আকৌ মাইনাস 3 কিউব অর্থাৎ ইয়াতে আমার যেহেতু কি হয়ে আছে তিনটাকৈ পূরণ হয়ে আছে তো কি হবে ইয়াতে আমার 6টা আছে 6টা হলে আমার 3 3 গুণ 9 হবো ইয়াতে एक्चुअली -9 কিউব হবো তো -9 তো আমার কি হবো 3 বার পূরণ করলে আমি 729 পাম তো মাইনাসটো আমি হেৰি কৰো মাইনাসটো ইয়াতে নিদি আমি কমন ৰাখিলো এটো তাৰপিছত এটো আমি লিখিম therefore -7 to 9 পূৰ্ণ ঘন হয় তো এটো আছে -1000 তো ইয়াক আমি এনেকৈ কৰিব পাৰো তিনিটা শূন্য থকাৰ কাৰণে আমি এনেকৈ ভাগ কৰিব পাৰো -10 into -10 into -10 তিনিটা শূন্য আমি একৰ লগত ভাগ কৰি দিলো তো ইয়াত আমাৰ 10 ৰ কিউব হৈ আছে -10 ৰ কিউব গতিকে -1000 সংখ্যাটো পূৰ্ণ ঘন হয় পূৰ্ণ ঘন হয় 14 নম্বৰ প্ৰশ্ন হৈছে -2197 তো 2197 ইয়াক হৰণ কৰিব লাগিব 13 ৰে 13 ৰে দিলে এবাৰ 8 বাছে 89 হলে 13 যাব ইয়াতে আমাৰ 6 বাৰ আৰু 9 বাৰ আৰু 13 ৰে দিলে 13 বাৰ তেতিয়াহলে ইয়াত আমি পালো সরি ইয়াতে হ'ব আমাৰ উৎপাদকত ভাঙিলে আমি তো -13 পূৰণ 13 পূৰণ 13 তো মাইনাসটো কমন ৰাখিছো তো 13 ইয়াতে কি হ'ব কিউব হ'ব তেতিয়াহলে সংখ্যাটো পূৰ্ণ ঘন হয় therefore -2197 পূৰ্ণ ঘন হয় তো এখানে আছিল আমার 2 নম্বৰ প্ৰশ্নটোৰ সমাধান এতিয়া আমি 3 নম্বৰ প্ৰশ্নকিটা সমাধান কৰো আহা 3 নম্বৰ প্ৰশ্নটোত কৈছে যে প্ৰশ্ন নং 2ত দিয়া সংখ্যাবোৰৰ কোনবোৰ পূৰ্ণ ঘন যুগ্ম সংখ্যাৰ আৰু কোনবোৰ অযুগ্ম সংখ্যাৰ ইয়াত আমাৰ যিবিলাক আমাৰ যুগ্ম আছে সংখ্যাবোৰ 2 নম্বৰত এই সকলোবোৰ সংখ্যাই কি হ'ব যুগ্ম সংখ্যাৰ ঘন সংখ্যা অৰ্থাৎ পূৰ্ণ ঘন সংখ্যা আৰু যিবোৰ অযুগ্ম আছে সেইবোৰ হল অযুগ্ম সংখ্যাৰ পূৰ্ণ ঘন গতিকে আমাৰ এইটো যুগ্ম অযুগ্ম বিচাৰি চালেই হৈ যাব 0 থাকিলে যুগ্ম বুলি ধৰিবা 2 থাকিলে যুগ্ম বুলি ধৰিবা লাষ্টৰ অংকটো আমাৰ চাব লাগিব যে এককৰ স্থানৰ কি অংক আছে যে 2 4 6 8 এনেকৈ থাকে তেতিয়ালে সেইবোৰ যুগ্ম সংখ্যাৰ পূৰ্ণ ঘন হয় গতিকে আমি সেইবোৰ চাই ক'ব পাৰি এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোৰ সমাধান পালো যে 4 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰো আহা 4 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে তলত দিয়া সংখ্যাবোৰ কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব আমি 1 নম্বৰটো লৈছো
ইয়াতে আমাৰ এক নম্বৰটো হৈছে 256। তো 256ৰ উৎপাদক কৰি আমি চাম তাত কি উৎপাদক এটা কম থাকে, সেই সংখ্যাৰে আমাৰ পূৰণ কৰিব লাগিব। এতিয়া 256ৰ উৎপাদক উলিয়াই চালে আমি ক'ব পাৰি ইয়াক যদি আমি 2ৰে হৰণ দিওঁ, এবাৰ, দুবাৰ, এক বাছে 8 বাৰ, আকৌ 2ৰে দিলে 6 বাৰ, 4 বাৰ, 2ৰে দিলে ইয়াতে হ'ব 32, আকৌ 2ৰে দিলে 16, আকৌ 2ৰে দিলে 8, আকৌ 2ৰে দিলে 4, আকৌ 2ৰে দিলে 2। ইয়াতে 2ৰ আমি এনেকে তিনটা ভাগ কৰোঁ। ইয়াতে দেখা যায় আছে 2 দুটা হল, তিনটা ভাগ কৰি, তেতিয়াহ'লে আমাৰ 2 এটা কম আছে ইয়াতে, সেইকাৰণে আমাৰ কি এই সংখ্যাটো 2ৰে পূৰণ কৰিব লাগিব। তো আমি এনেকৈ লিখিম 2 কিউব ইনটু 2 কিউব ইনটু 2 স্কোয়ার, অর্থাৎ 2 এটা কম আছে, ইয়াতে কিউব কম আছে। দেয়ারফর আমি লিখিব পাৰোঁ ইয়াতে যে 256ক 2ৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব। 2 নম্বৰটো হৈছে 100। তো 100ক যদি আমি উৎপাদকত ভাঙো, 2ৰে দিলে 50, আকৌ 2ৰে দিলে 25, 5ৰে দিলে 5। তো ইয়াতে আমাৰ উৎপাদকত পালো আমি 2 স্কোয়ার ইন্টু 5 স্কোয়ার, অর্থাৎ 5 দুটা আৰু 2 দুটা। তেতিয়াহ'লে 2 এটা কম আছে আমাৰ ইয়াতে, 5 এটা কম আছে। তেতিয়াহ'লে 2 এটা কম আৰু 5 এটা কম, এই দুটা পূৰণ কৰিলে হ'ব 10। তো 10ৰে আমাৰ এই সংখ্যাটো পূৰণ কৰিলেহে আমাৰ কি হ'ব পূৰ্ণ ঘন হ'ব। দেয়ারফর 10000ক 10ৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব। তাৰপিছত আমি 3 নম্বৰটো লওঁ। 3 নম্বৰত আমাৰ দিয়া আছে 675। তো ইয়াৰ 675ক আমি উৎপাদক কৰোঁ। 5ৰে দিলে এবাৰ, 17ৰ ভিতৰত 3 বাৰ, 5 বাৰ, আকৌ 5ৰে দিলে 2 বাৰ, 7 বাৰ, আকৌ 3ৰে দিলে 9 বাৰ, 3ৰে দিলে 3 বাৰ। 3ৰ হেৰি আছে, কিউবটো আছে, কিন্তু 5 এটা কম আছে, দুটা আছে। তেতিয়াহ'লে 5ৰে পূৰণ কৰিব লাগিব, অৰ্থাৎ ইয়াতে হ'ব 3 কিউব ইন্টু 5 স্কোয়ার। ইয়াতে আমাৰ 5 এটা কম আছে। দেয়ারফর ইয়াতে আমাৰ কি কৰিব, 5 এটা পূৰণ কৰিব লাগিব। দেয়ারফর 675ক 5ৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব। অর্থাৎ আমার উৎপাদকত তিনিটাকৈ হ'ব লাগে। এই সংখ্যাটো আমাৰ কম আছে, গতিকে কম থকাৰ বাবে এইটোৰে পূৰণ কৰিলে আকৌ কি হ'ব, এই সংখ্যাটো পূৰ্ণ ঘন হ'ব। এতিয়া আমি 4 নম্বৰটো লওঁ। 4 নম্বৰত আছে 1323। 1323 ইয়াক আমি যদি 3ৰে হৰণ দিওঁ, 3 4 বাৰ যাব, 1 বাছে 12ৰ ভিতৰত আকৌ 4 বাৰ, এবাৰ। এতিয়া আকৌ যদি আমি 3ৰে দিওঁ, 3 এবাৰ, 1 বাছে 14ৰ ভিতৰত 3 4 বাৰ, 2 বাছে 21ৰ ভিতৰত 7 বাৰ। আকৌ 3ৰে দিলে 3 4 গুণ 12, 4 বাৰ যাব, 27ৰ ভিতৰত 9 বাৰ। 3ৰে নাযায়, 7ৰে যাব, 7 বাৰ। তেতিয়াহ'লে ইয়াত আমি 3ৰ কিউব পালো, 7 স্কোয়ার পালো, দুটা পালো, কিন্তু 7 এটা আমাৰ কি আছে, কম আছে, এইটো 7। তো এই সংখ্যাটোক আমাৰ 7ৰে পূৰণ কৰিব লাগিব। দেয়ারফর 1323 7ৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব। তো এইটো আছিলে 5 নম্বৰ। এতিয়া আমি 4 নম্বৰ, এইটো এতিয়া 5 নম্বৰটো লওঁ। 5 নম্বৰত আমাৰ দিয়া আছে 2560। 2560ক আমি উৎপাদক কৰোঁ। 2ৰে দিলে এবাৰ, দুবাৰ, 8 বাৰ, 0। আকৌ 2ৰে দিলে 6 বাৰ, 4 বাৰ, 0। 2ৰে দিলে 3 বাৰ, 2 বাৰ, 0। আকৌ 2ৰে দিলে 160। আকৌ 2ৰে দিলে 8 0। আকৌ 2ৰে দিলে 4 0। আকৌ 2ৰে দিলে 2 0। আকৌ 2ৰে দিলে 1 0। 2ৰে দিলে 5। তেতিয়াহ'লে 2 আমি এনেকৈ ভাগ কৰোঁ তিনটাকে।
তেতিয়াহ'লে ইয়াত দেখা যাচ্ছে 5 এটা আছে, 5 আৰু দুটা কম আছে। তেতিয়াহ'লে ইয়াতে আমাৰ 2ৰ কিউব, আকৌ 2ৰ কিউব, আকৌ কি হ'ব 2ৰ কিউব হ'ব, কিন্তু ইয়াতে 5 আছে এটা। তো 5 এটা থাকলে আৰু দুটা আমাৰ কি হ'ব ইয়াতে পূৰণ হ'ব, এই দুটা। তেতিয়াহ'লে 5 পূৰণ 5 কিমান হয় 25। তেতিয়াহ'লে 25 আমাৰ কি কৰিব লাগিব, এই আমাৰ যিটো সংখ্যা দিয়া আছে এই সংখ্যাক পূৰণ কৰিব লাগিব, তেতিয়াহে পূৰ্ণঘন হ'ব। therefore 2560 25 পূরণ করিলে পূর্ণ ঘন হব। এইখিনি হল। এতিয়া আমি এইটো আসলে আমার 2 নম্বৰ কি আমার 4 নম্বৰ প্রশ্ন কেইটা সমাধান। এতিয়া আমি 5 নম্বৰৰ কিতাপ সমাধান কৰো আহা। আমার 5 নম্বৰত কৈছে তলৰ সংখ্যাবোৰক কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণ ঘন হ'ব। তো আগৰটোৰ নিচিনা একেই হয়। তো 5ৰ এক নম্বৰটো আমি লওঁ। 5ৰ এক নম্বৰটো হৈছে 1029। তো ইয়াক আমি উৎপাদকত ভাঙিম। 1029 আমি 3ৰে হৰণ দিওঁ। 3ৰে দিলে 3 বাৰ, 12ৰ ভিতৰত 4 বাৰ, আকৌ 3 বাৰ। এতিয়া 7ৰে দিলে 4 বাৰ, 4 7 গুণ 28, 6 আছে 9 বাৰ, আকৌ 7ৰে দিলে 7 বাৰ। তো 7ৰ ইয়াতে কিউব আছে কিন্তু 3ৰ কিউব নাই। তেতিয়াহ'লে ইয়াত হ'ব আমাৰ 3 তাৰ লগত আমি 3 ইয়াতে কিমানটা কম আছে, 3 এটা আছে আৰু দুটা কম আছে, অর্থাৎ 3 পূরণ 3 এই দুটা কম আছে। তো কম থকাৰ কেইটাৰে হৰণ কৰিলে আমাৰ কি হ'ব পূৰ্ণ ঘন হ'ব। তাহলে ইয়াতে 7 কিউব আছে। এই দুটা কম হলে দুটা পূরণ কৰিলে কিমান হয় 3 × 3 9 হয়, অর্থাৎ এই সংখ্যাটোক আমি 9ৰে হৰণ কৰিলে কি হ'ব পূৰ্ণ ঘন হ'ব। therefore 1029ক 9ৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব, ঘন হ'ব। এতিয়া 2 নম্বৰটো লওঁ আমি। 2 নম্বৰত আমাৰ আছে 3645 3645। তো 3645 আমি 5ৰে হৰণ কৰিলে 5 7 গুণ 35, 1 বছৰ 14 ভিতৰত দুবাৰ, আকৌ 9 বাৰ। আকৌ আমি 3ৰে হৰণ দিওঁ। 3 দুবাৰ, 4 বাৰ, 3 বাৰ। 3ৰে দিলে 8 বাৰ, 1 বাৰ। 3ৰে দিলে 27 বাৰ, আকৌ 3ৰে দিলে 9 বাৰ, 3ৰে দিলে 3 বাৰ। এতিয়া 3ৰ কিউব আমি এটা পাইছো, দুটা পাইছো, কিন্তু 5ৰ কিউব নাই। তেতিয়াহ'লে ইয়াত 3 কিউব, 3 কিউব আৰু 5 এটা, তাৰ ফলত আকৌ 5 দুটাৰে আমাৰ কি কৰিব লাগিব, সরি ইয়াতে আমাৰ 5 দুটাৰে, সরি আমাৰ ইয়াতে অলপ ভুল হৈ আছে। কিয়নো কাৰণ ইয়াতে আমাৰ এই দুটা লিখিব নালাগে, কাৰণ ইয়াতে আমাৰ এটা 3 বেছি হৈ আছে, সেই 3ৰেহে আমাৰ হৰণ কৰিব লাগিব। গতিকে ইয়াতে আমাৰ 3 হে হ'ব, ইয়াত আমাৰ 3 হ'ব। 3ৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব। গতিকে ইয়াত আমাৰ কি হ'ব, এইখিনি লিখিব নালাগে। ইয়াত আমাৰ 5 এটা বেছি হৈ আছে, গতিকে 5 বেছি হোৱাৰ কাৰণে 5ৰেহে হৰণ কৰিব লাগিব। therefore আমি লিখিম 3645 ক 5ৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব, পূৰ্ণ ঘন হ'ব। 3 নম্বৰটো হচ্ছে 3072। 3072 ইয়াক উৎপাদক কৰো আমি। 2ৰে দিলে 15 বাৰ, 330ৰ ভিতৰত, আকৌ 2ৰে দিলে 3 বাৰ, 1 বছৰ 12ৰ ভিতৰত 6 বাৰ। 2ৰে দিলে 7 বাৰ, 6 বাৰ, 8 বাৰ। 2ৰে দিলে 3 বাৰ, 8 বাৰ, 4 বাৰ। আকৌ 2ৰে দিলে এবাৰ, 18ৰ ভিতৰত 9 বাৰ, আকৌ 2 বাৰ। আকৌ 2ৰে দিলে ইয়াত যাব 9 বাৰ, 6 বাৰ। 2ৰে দিলে 4 বাৰ, 8 বাৰ। 2ৰে দিলে 2 বাৰ, 4 বাৰ। আকৌ 2ৰে দিলে ইয়াতে হ'ব 12, আকৌ 2ৰে দিলে 6, 2ৰে দিলে 3। তো 2ৰ কিউব এটা, দুটা, 3টা। তেতিয়াহ'লে ইয়াত 2 আৰু 3 বেছি হৈ আছে। তেতিয়াহ'লে ইয়াত আমাৰ কি হ'ব 2 কিউব ইনটু 2 কিউব, আকৌ 2 কিউব
এই গোটেইকেইটাৰ কিউব আছে, কিন্তু ইয়াত 2ৰো কিউব নাই, 3ৰো কিউব নাই। তেতিয়াহ'লে 2 × 3 এই দুটা মিলি যোগ পূৰণ কৰিলে কিমান হ'ব? 2 × 3 6, অৰ্থাৎ এই সংখ্যাটোক 6ৰে হৰণ কৰিব লাগিব। Therefore 3072 6ৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব। এতিয়া 4 নম্বৰটো লৈছো। 4 নম্বৰত আমাৰ দিয়া আছে 9319 তো 9319 এতিয়া আমি যদি 3ৰে হৰণ কৰো, 3ৰে নাযায়, 3 ইয়াত 3 বাৰে এবাৰ 19ৰ ভিতৰত নাযায়। 3ৰ পিছত আমি 7ৰে কৰো, 5ৰে নাযাব। তো 7ৰে দিলে এবাৰ 2 বাছে, 2 বাচিলে 23 হয়, 2 21, 7ৰেও নাযায়। 7ৰে নগ'লে আমাৰ 11ৰে দিলে 11 হলে 8 11 গুণ 88, 5 বাছে, 5 11 4 11 44, তেতিয়াহ'লে 7 বাছে, নাযায়। 11ৰে নাযায়, তেতিয়াহ'লে আমি কিহেৰে দিম? এই সংখ্যাটো আমাৰ ভুলকৈ দিয়া আছে। ইয়াতে লাষ্টৰ যিটো অংক আছে সেই অংকটো আমাৰ হেৰি হ'ব 7 হ'ব। গতিকে এইটো আমাৰ 7 বুলি লিখিবা তোমালোকে। ইয়াত আমাৰ 7 হ'ব। তো 7ৰে আমি যদি হেৰি কৰো, 7 দি কৰো, তেতিয়াহ'লে মিলিব। এতিয়া 7ৰে আমি হৰণ কৰো, 7ৰে হৰণ কৰিলে এবাৰ যাব, এবাৰ গ'লে 2 বাছে, 23ৰ ভিতৰত 3 বাৰ 21 হয়, তেতিয়াহ'লে 2 বাছে 21ৰ ভিতৰত যাব 3 বাৰ, আকৌ এবাৰ। এতিয়া আমি 7ৰে দিলে 7 এবাৰ যাব, 6 বাছে 60ৰ ভিতৰত 9 বাৰ, 7ৰে নাযায়, তেতিয়াহ'লে আমি 11ৰে দি চাওঁ। 11 এবাৰ, 2 বাছে 23ৰ ভিতৰত 2 বাৰ, 1 বাছে 11ৰ ভিতৰত এবাৰ, আকৌ 11 দিলে 11। গতিকে ইয়াত আমাৰ 11ৰ কিউব আছে, 7ৰ কিন্তু কিউব নাই। 11 তিনিটা হৈছে, তো আমি 11ৰে হৰণ কৰিব লাগিব। Therefore 11 নহয়, 7ৰে। তো 9317ক 7ৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব। এতিয়া আমি 5 নম্বৰটো লওঁ। 5 নম্বৰত আমাৰ দিয়া আছে 8640। তো 8640 2ৰে দিলে 4 বাৰ, 3 বাৰ, আকৌ 2 বাৰ 0, 2ৰে দিলে 2 বাৰ এবাৰ, 6 বাৰ 0, 2ৰে দিলে 10 বাৰ 21ৰ ভিতৰত, তাৰপিছত 3 বাৰ 8 বাৰ আৰু 0, 2ৰে দিলে 5 বাৰ 4 বাৰ 0, 2ৰে দিলে 2 বাৰ 14ৰ ভিতৰত 7 বাৰ 0, 2ৰে দিলে এবাৰ 3 বাৰ 10ৰ ভিতৰত 5 বাৰ, আকৌ এতিয়া 5ৰে দিওঁ আমি 2 বাৰ 7 বাৰ, 3ৰে দিলে 9 বাৰ, 3ৰে দিলে 3 বাৰ। তো 3ৰ কিউব আছে, 2ৰ কিউব দুটা আছে, 5ৰ এটা বেছি হৈ আছে। এতিয়া 2 কিউব ইনটু 2 কিউব ইনটু 3 কিউব ইনটু 5। তো 5টো বেছি হৈ আছে, এইটোৰে হৰণ কৰিব লাগিব। Therefore 8640 5ৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব। এতিয়া আমি 6 নম্বৰটো লৈছো। 6 নম্বৰত আছে আমাৰ কিমান? 1188। তো ইয়াতে আমি 1188 উৎপাদক কৰো। 2ৰে দিলে 5 বাৰ, 18ৰ ভিতৰত 9 বাৰ আৰু 4 বাৰ, 2ৰে দিলে 2 বাৰ, 19ৰ ভিতৰত 9 বাৰ আৰু 14ৰ ভিতৰত 7 বাৰ। এতিয়া 2ৰে নাযায়, 3ৰে দিলে 3 9 গুণ 27, 2 বাছে, 27ৰ ভিতৰত আকৌ 9 বাৰ, 3ৰে দিলে 3 3, আকৌ 3ৰে দিলে 1 1। তেতিয়াহ'লে ইয়াতে আমাৰ কি হৈ আছে যে 2 দুটা আছে, 3 তিনিটা আছে। তেতিয়াহ'লে ইয়াত 2 এটা কি হৈ আছে?
আমাৰ কিমানেৰে ইয়াতে হৰণ কৰিব লাগিব সেইটোহে উলিয়াব লাগে। তেতিয়াহ'লে ইয়াত হৰণ কৰিবলগীয়া সংখ্যাটো 2 বেছি হৈ আছে, 11 বেছি হৈ আছে। তেতিয়াহ'লে ইয়াত 2 পূৰণ 2 পূৰণ 11 পূৰণ 3 কিউব, 3 কিউব হৈ আছে কিন্তু বাকী কেইটাৰ কিউব নাই। গতিকে এইকেইটা পূৰণ কৰিলে যি হ'ব তাৰে পূৰণ কৰিব লাগিব। 2 গুণা 4, 4 11 গুণ 44, গতিকে এইখিনিৰে হৰণ কৰিব লাগিব। Therefore 1188 44ৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব, পূৰ্ণ ঘন হ'ব। তো এইখিনি আছিল আমাৰ এই 5 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।